Hello everyone. আজি আমি তোমালোকে ৰিকুৱেষ্ট কৰা কুৱেশ্যন কেইটামান ডিছকাছ কৰিম। ভিডিঅ'টো সৰু হ'লেও যিকেইটা কুৱেশ্যন ডিছকাছ কৰিম বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ প্ৰিভিয়াছ ইয়েৰত অহা কুৱেশ্যন হয়। চ' শেষলৈকে চাই যাবা, আৰু কিবা যদি ডাউট থাকে আমাক ডাইৰেক্টলি সুধিবা। অ'কে, ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে? এটা কাম তিনিজন পুৰুষ মানুহে বা তিনিজন মানুহে 16 দিনত কমপ্লিট কৰে। যদি আমি ধৰি ল'লোঁ টোটেল ৱৰ্ক বা এটা কামটো আৰু যিটো কাম হয়, তিনিজন মেল মতা মানুহ তিনিজনে কিমান দিনত কমপ্লিট কৰে? 16 ডেইজত। ঠিক আছে, আকৌ কি কৈছে, সেই একেটা কাম 6জনী মাইকী মানুহে 16 দিনত কমপ্লিট কৰে। 6জনী মহিলা মানুহে কিমান দিনত কমপ্লিট কৰে? 16 ডেইজ, মানে 6 women in 16 days, হয়নে? আমি ইয়াৰ পৰা কি উলিয়াব পাৰিম বাৰু? মেন আৰু ওমেনৰ ৰেচিঅ'টো উলিয়াব পাৰিম ন? কেনেকৈ উলিয়াম? 3 men into 16 equal to 6 women into 16. এতিয়া চোৱা, 16 কেঞ্চেল যাব কাৰণ দুইটাতে আছে। 3 6ক 2 টাইমছ হ'ব, মানে মেন ইকুৱেল টু 2 women. মইতো মেনে লিখিলোঁ বাৰু। মেন ইকুৱেল টু 2 women. অ'কে, এতিয়া চোৱা, যদি আমি ইফিচিয়েঞ্চি হিচাপত চাব যাওঁ, মানে মেলৰ ইফিচিয়েঞ্চি কিমান? 2। সেইটো ৰেচপেক্টত ওমেনৰ ইফিচিয়েঞ্চি 1। মানে যদি আমি ইয়াত ভেলু কেইটা পুট কৰি দিওঁ, মেলৰ কাৰণে 2 যদি পুট কৰোঁ, 3 into 2, টোটেল 16 ডেইজ আছিল ন? মেলৰ ইফিচিয়েঞ্চিটো পুট কৰিছোঁ। ওমেনৰ কাৰণে যদি পুট কৰোঁ, ওমেনৰ কিমান আছিলে? 1 আছিলে, ইনটু 16। চ' এই ভেলুটো কিমান পাম? 3 into 2 6, 6 into 16 96 পাম। ঠিক আছে, অ'কে। এতিয়া কুৱেশ্যনটো কি সুধিছে চোৱা, যদি এটা কাম 3জন মানুহে আৰু 16 দিনত কমপ্লিট কৰিব পাৰি, বা 6জনী মহিলাই 16 দিনত কমপ্লিট কৰিব পাৰে, তেন্তে 2জন মেল আৰু 8জন ফিমেলে কিমান দিনত কমপ্লিট কৰিব পাৰিব? চ' আমি জানো ইফিচিয়েঞ্চিটো, মেন আৰু ওমেনৰ ৰেচিঅ'টো জানো। ঠিক আছে, আমি তেওঁলোকৰ ইফিচিয়েঞ্চিটো উলিয়াই ল'ব পাৰিম ন? সেইটো কেনেকৈ উলিয়াম? কি কৈছে কুৱেশ্যনটোত? 2জন মেল, 2 মেল প্লাছ 12 মেল আৰু 8 ফিমেল, 2 নহয় চৰি 12 মেল আৰু 8 ফিমেল ন? 8 ফিমেল। ঠিক আছে, তেওঁলোকৰ এতিয়া চোৱা, 12 মেল মানে কিমান? 12 into 2, হয়নে? 8 ওমেনৰ কাৰণে কিমান আছিলে? 1 আছিলে, মানে এইটো কিমান পাম? 12 into 2, 24 প্লাছ 8 ইকুৱেল টু কিমান পাম? 32 পাম। এটা বেছিক ফৰ্মুলা আছিলে, আমি আগৰ ক্লাছত ডিছকাছ কৰিছিলোঁ। কি আছিলে? টাইম ইনটু ইফিচিয়েঞ্চি ইকুৱেল টু ৱৰ্ক। এই কুৱেশ্যনটোত কি দিয়া আছে? ইফিচিয়েঞ্চি আমি গম পালোঁ 32, আমাক কি উলিয়াব দিছে? টাইমটো উলিয়াব দিছে। যদি আমি টাইমটো এক্স বুলি ধৰোঁ, ইফিচিয়েঞ্চি কিমান? 32। ৱৰ্কটো কিমান? ৱৰ্কটো অলৰেডি আমি পাই গ'লোঁ। কিমান ৱৰ্ক হৈছিলে? 96, হয়নে? 96। therefore এক্সৰ ভেলু লাগে। এতিয়া চিম্পল আৰু উলিয়াই দিয়া। 96ক 32ৰে কিমান টাইম যায়? 3 টাইম যায়, মানে 12জন মেল আৰু 8জন ফিমেলে সেই কামটো কিমান দিনত কৰিব পাৰে? 3 দিনত কমপ্লিট কৰিব পাৰে। ঠিক আছে, অ'কে। চোৱা, কুৱেশ্যনটো পঢ়োঁতে ভালকৈ পঢ়ি ল'বা, লেংগুৱেজটো পঢ়িবা, আৰু লেংগুৱেজটো পঢ়ি কি কৰিবা? আমি মেল আৰু ফিমেলৰ ৰেচিঅ'টো উলিয়াই ল'লোঁ ন? এতিয়া তেওঁলোকৰ ইফিচিয়েঞ্চিটো গম পাম, জাষ্ট ভেলুকেইটা পুট কৰি দিলে আমি টোটেল ৱৰ্কটো গম পাই যাম। ঠিক আছে, টোটেল ৱৰ্কটো যদি 96 হয়, কিমান দিনত কমপ্লিট কৰিব সুধিছে, সেইটো কি আৰু, এতিয়া জাষ্ট চিম্পল কেলকুলেশ্যন। এই ফৰ্মুলাটো জানোৱেই আমি, এই ফৰ্মুলাটো পুট কৰি দিম। ৱৰ্কটো জানো 96, ইফিচিয়েঞ্চিটো গম পালোঁ 32, আৰু সেইটো যদি ডিভাইড কৰোঁতে আনচাৰ ওলাই গ'ল, ইজিলি ওলাই গ'ল ন? ঠিক আছে, আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট এটা কুৱেশ্যন দিম, তোমালোকে এইটো কমেণ্ট ছেকশ্যনত আনচাৰটো দিব লাগিব। বাকী লেংগুৱেজ ঠিকে থাকিব। ইয়াত কি কৈছে? 12 মেল এণ্ড 8 ফিমেলৰ জেগাত আমি কি লিখিম? 8ৰ জেগাত আমি লিখিম 24।
24 ফিমেল suppose 24 ফিমেল 8 মেল 12 মেল আৰু 24 ফিমেলে কামটো কিমান দিনত কমপ্লিট কৰিব ঠিক আছে অপচন কেইটা মই দি দিছো বাৰু 12 2 দেন 4 14 ঠিক আছে এইকেইটা অপচনৰ ভিতৰত কোনটো কাৰেক্ট আনসাৰ হয় তোমালোকে কমেন্ট সেকশনত আনসাৰটো দিবা নেক্সট কোৱেশ্চনটো চোৱা কি সুধিছে এটা একচুৱেলি ল্যাঙ্গুৱেজটো কেনেকুৱা হয় 11011 ইকুৱেল টু যদি তাত বেস 2 হয় তেন্তে এই ভ্যালুটোত কি হ'ব সুধিছে ঠিক আছে ওকে এটা বস্তু সদায় মন ৰাখিবা যেতিয়া এটা এটা বাইনাৰী নাম্বাৰ হয় ন 11011 হয়নে যেতিয়া বাইনাৰী নাম্বাৰৰ পৰা ডেসিমেললৈ কনভাৰ্ট কৰা হয় আমি এখন লিষ্ট মনত ৰাখিব লাগিব লিষ্টখন কি কি যেতিয়া 11011 হয় জাস্ট লিষ্টখন মনত ৰাখা কেতিয়াও নপঢ়া প্ৰথমতে 1ৰ কাৰণে চোৱা 1ৰ লগত কি মাল্টিপল কৰিব লাগিব 1 into 2 to the power 0 2 to the power 0 ভ্যালু কিমান হয় 1 হয় মানে আলটিমেটলি ইয়াত কি আহিব 1 এ আহিব নেক্সট এই 1 টো কাৰণে ইয়াত কি কৰিব লাগিব 1 into 2 to the power 1 হয়নে 2 to the power 1 মানে 2 2 into 1 2 নেক্সট কি আহিব 0 স্টাৰ্টিংত 0 আছিল ন 0 into ভালকে বুজাই আছো প্ৰথমতে এবাৰ চাই লোৱা 2 square equal to 2 square মানে 4 4 into 0 কিমান হ'ব 0 হ'ব নেক্সট 1 ইয়াত কি হ'ব 1 into 2 cube ঠিক আছে 2 cube মানে 8 8 into 1 8 এ হ'ব ন আৰু শেষৰটো নাম্বাৰ 1 into 2 to the power 4 2 to the power 4 ৰ ভ্যালুটো হৈছে 16 ঠিক আছে ওকে এতিয়া মই এটা বস্তু বুজাই আছো আমি এই ভ্যালু কেইটা কেনেকৈ ললো বাৰু ইয়াত যেটো বাইনাৰী নাম্বাৰ আছে তো 1 আছিল ন একে ইনিশিয়াল নাম্বাৰ যেতিয়া আছিল আমি 2 to the power 0 পৰা ষ্টাৰ্ট হ'ব বাকি গ্ৰেজুৱেলি এটো ইনক্ৰিজ হৈ গৈ আছে দেখিছানে 2 to the power 1 হ'ল 2 to the power 2 হ'ল 2 to the power 3 হ'ল মানে আমাৰ ৰাইট সাইডৰ পৰা লেফট সাইডলৈ যেতিয়া আমি নাম্বাৰবোৰ বাঢ়ি গৈ আছে আমি গ্ৰেজুৱেলি 2 to the power 0 ধৰিলো প্ৰথমে মাল্টিপল কৰিব কাৰণে দেন 2 to the power 1 হ'ল দেন ঠিক আছে দেন 2 to the power 2 হ'ল তাৰপিছত 2 to the power 3 হ'ল ঠিক আছে আৰু প্ৰথমৰ যিকেইটা নাম্বাৰ মাল্টিপল কৰিছো মানে যেটো আমাৰ বাইনাৰী নাম্বাৰ আছিলে বাইনাৰী নাম্বাৰটো মাল্টিপল কৰিছো 11011 ঠিক আছে আৰু শেষত কি কৰিম আমাৰ যেটো ডেসিমেল নাম্বাৰটো লাগে যিকেইটা ভ্যালু পালো গোটেইকেইটা ভ্যালু এড কৰি দিয়া 16 plus 8 কিমান 24 24 plus 2 26 26 plus 1 27 ঠিক আছে ইয়াৰ কাৰেক্ট আনসাৰটো কিমান হ'ব তেন্তে 27 নেক্সট কোৱেশ্চনটো কি দিয়া আছে যদি এটা বস্তু সেলিং প্ৰাইচটো ট্ৰিপল হৈ যায় আৰু কস্ট প্ৰাইচটো ডাবল হৈ যায় তেন্তে কৈছে প্ৰফিটটো 65% হৈ যায় বুলি ঠিক আছে এতিয়া আমাক কৈছে what is the present profit প্ৰেজেন্ট প্ৰফিটটোৰ পাৰ্চেন্টেজ কিমান হয় সুধিছে ওকে আমি এটো x ধৰি বা y ধৰি কৰিব পাৰো কিন্তু তোমালোকে বুজিবৰ কাৰণে একে সিম্পল কে কৰাইছো যাতে বস্তুটো ইজিলি বুজি পোৱা হা আমি ধৰি ললো লেট ইনিশিয়াল কস্টটো ইনিশিয়াল কস্ট 100 ঠিক আছে তেন্তে যেতিয়া ডাবল হৈ যাব যেতিয়া ইনিশিয়াল কস্ট মানে কি এটো কস্ট প্রাইস হয় নাই কস্ট প্রাইসটো এটা ডাবল হৈ যাব বুলি কৈছে তেতিয়া কিমান হ'ব মই নতুন কস্ট প্রাইস ফাইনাল বুলি ধৰিছো বাৰু ঠিক আছে এটো কিমান হৈ যাব ডাবল হৈ যাব ন 200 হৈ যাব ঠিক আছে তেন্তে সেলিং প্রাইস কিমান হ'ব সেলিং প্রাইস হ'ব 200 into চোৱা এটো কি কৈছিলে যেতিয়া ডাবল হৈছিলে তেতিয়া প্ৰফিট কৈছিলে 65% হয় 65% মানে কি হয় 1.65% ন মানে আমি 1.65 দি মাল্টিপল কৰিব লাগিব ন সেলিং প্ৰাইসটো যেতিয়া উলিয়াব লাগে ঠিক আছে কিবা কনফিউজন আছে নেকি এখিনি চোৱা মই এটা স্টেপ দেখুৱাই দিছো বাৰু তোমালোকক পার্সেন্টেজ অফ প্রফিট যেতিয়া উলিয়াবা
পার্সেন্টেজ অফ প্রফিট কেনেকৈ কৰিবা পার্সেন্টেজ অফ প্রফিট মানে এসপি মাইনাস সিপি ডিভাইডেড বাই সিপি ঠিক আছে ইনটু 100 দেন সিপি কেনসেল গ'ল এসপি বাই সিপি থাকিলে এই 100 টো আমি ইফালে লৈ যাব পাৰো ন মানে কিমান হ'ব এতিয়া 65 ডিভাইডেড বাই 100 হয়নে ডিভাইডেড বাই এসপি বাই সিপি এটো মাইনাস 1 আছে থাকিব ন মানে এটো সিপি কেনসেল যাওঁতে 1 হৈ গৈছিলে এই 1 টো ইকুৱেলছ ন ইটো পাই গ'লে প্লাস হৈ যাব মানে এটো 0.65 হ'ব ন 1.65 হ'ব আৰু এসপি ভ্যালুটো কিমান হৈ যাব এই সিপি টো ইয়াৰ লগত মাল্টিপল হৈ যাব সিপি ইকুৱেল টু মানে 1.65 সিপি ইকুৱেল টু এসপি ঠিক আছে এই এসপি ইকুৱেল টু মানে 200 ৰ লগত 1.65 টো কি মাল্টিপল কৰিলে গম পালা ন মই এইখিনি বুজাবৰ কাৰণে লিখিলো ঠিক আছে এইখিনি মই ৰাফ কৰি দিছো তাৰপিছত আকৌ মই ইজিলি লিখি আছো বস্তুবোৰ একেবাৰে ইজিকে হোৱাকে সো এতিয়া কি কৰিব লাগিব আমি কস্ট প্ৰাইসটো গম পালো কস্ট প্ৰাইসটোৰ পৰা সেলিং প্ৰাইসটো কেনেকৈ উলিয়াইছো কাৰণ তাৰ পাৰ্সেন্টেজ অফ প্ৰফিট দিয়া আছে যেতিয়া মানে ডাবল হয় বুলি কৈছে পাৰ্সেন্টেজ অফ প্ৰফিট উলিয়াইছো কেনেকৈ উলিয়াইছো জাস্ট সিম্পল আৰু 1.65 দি মাল্টিপল কৰি দিছো ঠিক আছে এটো যদি 50% হলদেন কিমান দি মাল্টিপল কৰিলেন 1.5 দি মাল্টিপল কৰিলেন ন যদি 70% হলদেন তে কিমান দি মাল্টিপল কৰিলেন 1.7 হয়নে 1.75 হোৱাতেন 75% হোৱাতেন 1.75 দি মাল্টিপল কৰিলেন তোমালোকে দুটামান কোৱেশ্চন কৰি চাবা তেতিয়া একেবাৰে ইজিলি বুজি পাবা ঠিক আছে ওকে এতিয়া চোৱা 200 into 1.65 তো 00 আছে সো পইণ্টটো উঠি যাব আৰু 165 ডাবল কৰিলে কিমান হ'ব 330 এতিয়া কোৱেশ্চনটোত কৈছে মানে যেটো এই প্ৰাইসটো এটো যদি ফাইনেল বুলি ধৰো তে তাৰ ইনিশিয়ালটো কিমান হয় ইনিশিয়ালটো ফাইনেলটোৰ মানে মই এটা স্টেপ দেখুৱাইছো চোৱা কি কৈছে সেলিং প্ৰাইস ইজ ট্ৰিপল যেটো ফাইনেলটো ট্ৰিপল আছিল ন তাক 3 ডিভাইড কৰিলে এটো যেটো ইনিশিয়াল প্ৰাইসটো সমান হয় ঠিক আছে 330 ক এতিয়া 3 ডিভাইড কৰিলে কিমান হ'ব 110 হয়নে আমি এতিয়া গম পালো এসপি ভ্যালুটো গম পালো 110 ঠিক আছে সো পার্সেন্টেজ অফ প্রফিট তে ইজিলি উলিয়াব পাৰিম নে কেনেকৈ উলিয়াব পাৰিম এসপি মাইনাস সিপি ডিভাইডেড বাই সিপি ইনটু 100% ঠিক আছে এসপি কিমান 110 সিপি কিমান আমি ইনিশিয়াল কিমান ধৰিছিলো সিপি 100 এই 100 টো ধৰিব লাগিব ডিভাইডেড বাই 100 ইনটু 100% এতিয়া সিম্পল আৰু 100 কেনসেল গ'ল 110 পৰা 100 গ'লে কিমান থাকিব 10 সো কাৰেক্ট আনসাৰটো কিমান হ'ব অপচন বি নেক্সট কোৱেশ্চনটো চোৱা বুজি পাইছা ন এখিনি একেবাৰে ইজি কোৱেশ্চন কিবা যদি কনফিউজন থাকে সুধিবা আৰু এনেকুৱা টাইপৰ কোৱেশ্চনবোৰ আহিছে সো এইবোৰ কোৱেশ্চন ৰিপিটেড হোৱাৰ চান্স আছে সো কোৱেশ্চন এটা ভালকে চোৱা কিবা বুজি নাপালে সুধিবা এটো কোৱেশ্চন চোৱা কোৱেশ্চনটো বহুত টান লাগিব পাৰে বাট এবাৰ মই কৰাই দিলে বহুত ইজি লাগিব আমি এটা বেসিক ফৰ্মুলা মনত ৰাখিব লাগিব এটো সৰুৰ পৰা পাই আহিছা যদি এনটা নাম n up to 1 এটা নাম্বাৰ যদি থাকে 1 plus 2 plus 3 up to n তে তাহাঁতৰ সামেশনটো কি হ'ব প্লাস up to n যদি হয় এড হৈ থাকে গোটেইকেইটা নাম্বাৰ ঠিক আছে গোটেইকেইটা নেচাৰেল নাম্বাৰ হয় আৰু মানে সিৰিয়ালি আছে 1 2 3 4 up to n ঠিক আছে তেতিয়া তাৰ সামেশনটো কি হয় n into n plus 1 divided by 2 n ৰ জায়গাত যদি এটো 10 হলতেন কি হলতেন সপোজ মই এটা এক্সাম্পল দিছো 10 হলে কি হলতেন 10 into 10 plus 1 মানে 11 divided by 2 তোমালোকে নিজে কৰি চাব লাগিলে এবাৰ 10 দি পেলাই ইজিলি ওলাই যাব ঠিক আছে 55 হ'ব ওকে এতিয়া চোৱা এটো নালাগে আমি এটো বুজাবৰ কাৰণে লিখিছিলো এতিয়া কোৱেশ্চনটো লৈ চোৱা কোৱেশ্চনটো কি কৈছে কোৱেশ্চনটো কিন্তু হেতু ফৰ্মেটত নাই আমি ফৰ্মেটটো লৈ যাব লাগিব প্ৰথমতে 1 minus 2 plus 3 minus 4 minus plus 5 minus 6 up to কি কৈছে 100 যদি ভালকে চোৱা এটা বস্তু দেখা পাবা যেকেইটা ইভেন নাম্বাৰ আছে ইভেন নাম্বাৰটো আগত মাইনাস সাইন আছে ঠিক আছে আৰু অড নাম্বাৰটো আগত প্লাস সাইন আছে যদি আমি এনেকে লিখো 1 plus 2 plus 3 plus up to 100
তেতিয়া কি হ'ব মাইনাছ চাইন আহিব এতিয়া চোৱা প্লাছটো নাছিলেই ন আমি কি লিখিব পাৰোঁ মাইনাছ চাইনটো লিখি +2 +4 +6 ঠিক আছে আপ টু 100 লগতে এই যিটো অলৰেডি যিটো এক্সিষ্ট কৰিছিলে যিটো অলৰেডি আছিলে সেইটোতো থাকিবই ন 2 + 4 + 6 প্লাছ আপ টু 100 হয়নে এইটো প্লাছ কিয় হৈ গ'ল কাৰণ মই আগত ব্ৰেকেট কনচিডাৰ কৰিছোঁ ব্ৰেকেট কনচিডাৰ কৰাৰ কাৰণে মাইনাছ চাইনটো লিখি লৈছোঁ ন চ' ব্ৰেকেট উঠি লোৱাৰ লগে লগে গোটেইবোৰ চাইন আকৌ মাইনাছত আহি যাব এই টাৰ্মটো কিয় আহিলে গম পালানে এই টাৰ্মটো আহিলে কাৰণ আমি এই 2টো বা 4টো ঠিক আছে বা 100টো কনচিডাৰ কৰিছোঁ ন এইটোতো পজিটিভত নাছিলেই আগৰটো মাইনাছ আছিলে আৰু এই আগৰটোৰ কাৰণে আহিলে আকৌ এইটো টাৰ্ম লাষ্টৰ টাৰ্মটো ঠিক আছে এইটো মাইনাছ কিয় কৰিলোঁ কাৰণ এইকেইটা এক্সট্ৰাকৈ লিখি লৈছিলোঁ 2 4 6 8 আপ টু 100 এইকেইটা এক্সট্ৰাকৈ লিখাৰ কাৰণে এইটো লিখি ল'লোঁ ঠিক আছে আৰু এই লাষ্টৰ যিটো টাৰ্ম অলৰেডি প্ৰথমতে মাইনাছ টাৰ্ম আছিলে ইভেন নাম্বাৰখিনি সেইটো লাষ্টত লিখিলোঁ এতিয়া চিম্পল কেলকুলেশ্যন কৰি যোৱা অলপ আগতে কৈছোঁ ন যদি 100লৈকে থাকে এইটো ফৰ্মুলা ইউজ কৰিলে কি হ'ব এইটো ফৰ্মুলা ইউজ কৰিলে হ'ব 100 ইনটু 101 ডিভাইডেড বাই 2 এইটো চোৱা দুইটা টাৰ্ম একেই হয় মানে আমি এইটো এনেকৈ লিখিব পাৰোঁ 2 ইনটু 2 4 6 8 আপ টু 100 এতিয়া চোৱা এইকেইটা গোটেইকেইটা ইভেন নাম্বাৰ হয় ন আমি আৰু এটা 2 কমন ল'ব পাৰোঁ এইটো কেলকুলেশ্যন কৰি যোৱা মই ওপৰখিনি অলপ ৰাফ কৰি দিছোঁ বাৰু যাতে বস্তুবোৰ ধুনীয়াকৈ দেখুৱাব পাৰোঁ তোমালোকক জাষ্ট ফৰ্মুলাটো ৰাখিছোঁ বাকীবোৰ মুচি দিছোঁ এতিয়া চোৱা অ'কে চোৱা তলত কি দিয়া আছে 2টো মাল্টিপল কিয় হৈ গ'ল কাৰণ ডাবল আছিল ন এটা আছিলে কি আছিলে 2 4 6 আপ টু 100 আকৌ 2 4 6 আপ টু 100 তো দুটা আছিল কাৰণে আমি 2 ইনটু এই 2 4 6 আপ টু 100 লিখিলোঁ এতিয়া কি কৰিব লাগিব এই 2টোৱে 100ক 50 টাইমছ গ'ল 50 ইনটু 101 কিমান 5050 ঠিক আছে মাইনাছ 2 ইনটু ইয়াত চোৱা এই গোটেইকেইটা ইভেন নাম্বাৰ হয় ন 2 4 6 যদি আমি 2 এটা কমন লওঁ কিমান আহিব 2 কাৰণে আহিব 1 প্লাছ 2 প্লাছ 6ৰ কাৰণে আহিব 3 প্লাছ আপ টু 100ৰ কাৰণে আহিব 50 ঠিক আছে এইটোৰ পৰা আমি যদি এই গোটেই লাইনটো যদি ওপৰলৈ যাওঁ কেনেকুৱা আহিব 5050 মাইনাছ 2 ইনটু 2 মানে কিমান 4 ইনটু এইটো চোৱা আপ টু 50লৈকে আছে ন এতিয়া আমি আকৌ এই এনৰ ফৰ্মুলাটো ইউজ কৰিলে হ'ল 50 ইনটু 51 ডিভাইডেড বাই 2 2য়ে 4ক 2 টাইমছ যাব এতিয়া চোৱা 50 ইনটু 2 মানে 100 হয়নে 100 ইনটু 51 মানে এটা ষ্টেপ লিখি দিছোঁ মই 5050 50 ইনটু 2 মানে 100 100 ইনটু 51 মানে কিমান 5100 যিহেতু 5100টো 5050তকৈ ডাঙৰ হয় তো কাৰেক্ট আনচাৰটো কিমান হ'ব -50 এটা থাকিব কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি ইজি হয় বস্তুবোৰ জাষ্ট ষ্টেপ বাই ষ্টেপ কৰি যোৱা কেতিয়াও ভুল নহয় আমি বেছিক ফৰ্মুলাটো মনত ৰাখিব কি 1 প্লাছ আপ টু 1 প্লাছ 2 প্লাছ 3 আপ টু n যদি এডিশ্যন হৈ থাকে তেন্তে এইটো ফৰ্মুলা হয় n ইনটু n প্লাছ 1 এইটো মনত ৰাখিলে গোটেই প্ৰব্লেমটো কৰিব পাৰিবা অ'কে এইটো কুৱেশ্যন চোৱা এইটো এটা মেনচুৰেশ্যনৰ প্ৰব্লেম হয় মেনচুৰেশ্যনৰ প্ৰব্লেম মানে ট্ৰায়েংগলে হওক বা স্কুৱাৰে হওক বা ৰেক্টেংগলে হওক এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ দিয়া থাকিলে প্ৰথমতে কি কৰিব লাগিব আমি ডায়েগ্ৰামটো ড্ৰ কৰি ল'ব লাগিব কাৰণ ডায়েগ্ৰামটো ড্ৰ কৰিলে কুৱেশ্যনটো আধা আধি আমি ডায়েগ্ৰামতে ছল্ভ কৰিয়ে ল'ব পাৰিম কুৱেশ্যনটো কি কৈছে 90 ডিগ্ৰী কৰি থাকে কিহত ৱাই এংগলত মানে এইটো আমি XYZ ধৰিব পাৰোঁ ন XYZ আৰু কি কৈছে ৱাইৰ পৰা এটা লাইন যদি আমি XZত ড্ৰ কৰোঁ এডাল পাৰপেণ্ডিকুলাৰ হৈ থাকে ঠিক আছে মানে এই এংগল কেইটা 90 ডিগ্ৰী হয় এইটো এংগল আৰু এইটো এংগল 90 ডিগ্ৰী হয় ঠিক আছে XNY আৰু YNZ
90 ডিগ্ৰী হয়। আমাৰ এতিয়া কুৱেশ্যনটোত কি দিয়া আছে বাৰু? এক্স ৱাই ভেলুটো দিয়া আছে 30, দেন দিয়া আছে এক্স জেডৰ ভেলুটো দিয়া আছে 34। আমাক এতিয়া উলিয়াব দিছে এই ৱাই এনৰ ভেলুটো। এইটো আমি যদি এক্স বুলি ধৰি ললো ছাপ'জ, ঠিক আছে। অ'কে, এতিয়া প্ৰথম ট্ৰাইংগলটোৰ কাৰণে চোৱা, এক্স ৱাই জেডৰ কাৰণে চোৱা, ট্ৰাইংগল এক্স ৱাই জেডৰ কাৰণে চোৱা। আমি কি জানো? এক্স ৱাই ভেলু জানো, এক্স জেডৰ ভেলু জানো, ৱাই জেডৰ ভেলুটো উলিয়াব পাৰিম ন? কেনেকৈ পাৰিম? পাইথাগোৰাছ থিঅৰেম ইউজ কৰিম। মানে এক্স ৱাই স্কুৱাৰ প্লাছ ৱাই জেড স্কুৱাৰ ইকুৱেল টু এক্স জেড স্কুৱাৰ। ভেলুবোৰ পুট কৰি দিয়া। এক্স ৱাই স্কুৱাৰ মানে কিমান হয়? 30 স্কুৱাৰ ন? ৱাই জেড স্কুৱাৰ মানে আমি নাজানো, ৱাই জেডে লিখিলোঁ। এক্স জেড স্কুৱাৰ ভেলু মানে কিমান? 34 স্কুৱাৰ। এতিয়া ভেলুবোৰ পুট কৰি দিয়া। আমি অকল ৱাই জেড লাগে, এতিয়া ৱাই জেডৰ ৰেচপেক্টতে লিখিলোঁ ৱাই জেড স্কুৱাৰ। 34 স্কুৱাৰ মানে কিমান হয়? 1156। ভেলুটো এবাৰ চাই ল'বা, 1156 হয়। মাইনাছ এই 30 স্কুৱাৰ মানে কিমান? 900 হ'ব ন? ইকুৱেলছ ন ইটোৰ পৰা আহি গ'লে মাইনাছত আহিব 900। চ' ৱাই জেড স্কুৱাৰৰ ভেলুটো আমি পাম, মাইনাছ কৰিলে কিমান পাম? 256 পাম। 256ৰ ৰুট ল'লে কিমান ওলায়? ৱাই জেডৰ আমি ভেলুটো পাম 16। এটলিষ্ট 20লৈকে আমি স্কুৱাৰ টেবুলখন মনত ৰাখিবা, ঠিক আছে? তে এক্সামত ধুনীয়াকৈ কৰিব পাৰিবা। এতিয়া চোৱা, আমি এই যিটো এক্স ৱাই জেড ট্ৰাইংগলটো যদি কনচিডাৰ কৰোঁ, ট্ৰাইংগল এক্স ৱাই জেড ট্ৰাইংগলটো যদি আমি কনচিডাৰ কৰোঁ, তে এৰিয়া কিমান হ'ব বাৰু? এৰিয়াৰ ফৰ্মুলাটো কি আছিলে ট্ৰাইংগলৰ কাৰণে? হাফ ইনটু বেছ ইনটু হাইট ন? মানে আমি যদি এনেকৈ কনচিডাৰ কৰোঁ, ইয়াৰ হাইটটো কিমান? যিহেতু 90 ডিগ্ৰী আছে ন? 90 ডিগ্ৰী আছে মানে এইটো হাইট হ'ব, মানে 32 হাইট হ'ব। হাফ ইনটু, অ'কে, এইখিনি এটা ষ্টেপ মই দেখুৱাই দিছোঁ বাৰু। চোৱা, 30 ইনটু মানে এক্স ৱাই ইনটু ৱাই জেড হ'ব ন? এক্স ৱাই ভেলুটো 30 আছে, ৱাই জেডৰ ভেলুটো জাষ্ট উলিয়ালোঁ, কিমান পালোঁ? 16 পালোঁ। ঠিক আছে, এইখিনিলৈকে বুজি পাইছা ন? মই এটা ষ্টেপ এতিয়া দেখুৱাইছোঁ, চোৱা। এইখিনি মই ৰাফ কৰি দিছোঁ দেই, অলৰেডি বস্তুবোৰ বুজি পাইছাই যেতিয়া। কাৰোবাৰ কিবা ডাউট আছে এবাৰ চাই ল'বা আকৌ। এবাৰ মোহাৰি দিছোঁ। অ'কে, এতিয়া চোৱা, ইকুৱেলটো আমি কিহৰ ৰেচপেক্টত কৰিছিলোঁ? এক্স ৱাই জেডৰ ভেলুটো ৰেচপেক্ট কৰিছিলোঁ ন? মানে ৰেচপেক্টত উলিয়াইছিলোঁ ন? কিন্তু কিহৰ কাৰণে? এই এংগলটো 90 ডিগ্ৰী হৈ থাকে। কিন্তু এনেকৈ চোৱা, এনেকৈ যদি চাওঁ, এইটোতো 90 ডিগ্ৰী ন? যদি আমি ট্ৰাইংগলটো এনেকৈ কনচিডাৰ কৰোঁ, মানে ইয়াত 90 ডিগ্ৰী কৰি আছে, ঠিক আছে? এইটোৰ ভেলু কিমান হয়? এইটো ৱাই হয়, এইটো এন হয়, এইটো জেড হয়, আৰু এইটো এক্স হয়, ঠিক আছে? এতিয়াওতো আমি এনেকৈওতো লিখিব পাৰোঁ ন? হাফ ইনটু ৱাই এনৰ ভেলুটো নাজানো, ৱাই এনে লিখিলোঁ, হাফ ইনটু ৱাই এন। নেক্সট এক্স জেডৰ ভেলুটো কিমান হয়? 34, ঠিক আছে? হাফ হাফ কেঞ্চেল গ'ল। এতিয়া চিম্পল কেলকুলেশ্যন, মানে জাষ্ট ৱাই এনৰ ভেলু লাগে ন? ৱাই এনৰ ৰেচপেক্টত কৰিলে হ'ল। আমি ইয়াত কি কৰিব পাৰোঁ? ৱাই হাফ হাফ কেঞ্চেল কৰিলোঁ। নেক্সট ৱাই এন ইকুৱেল টু 30 ইনটু 16 ডিভাইডেড বাই 34। 16ক 2ৰে 8 টাইমছ যাব, 34ক 2ৰে 17 টাইমছ যাব, হয়নে? 8 ইনটু 3 কিমান? 240। 240 ডিভাইডেড বাই 17। চ' কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি। একো কনফিউজন নাই ন? প্ৰথমতে আমি কি কৰিলোঁ? ৱাই জেডৰ ভেলুটো উলিয়ালোঁ। দেন এইটো এংগলটো চোৱা, এই এংগলটো 90 ডিগ্ৰী হৈ আছে ন? চ' এইটো হাইট হৈ যাব আমি যদি এনেকৈ কনচিডাৰ কৰোঁ, আৰু এইটো বেছ হৈ যাব ন? তাৰপৰা আমি এৰিয়াটো পাই গ'লোঁ। আকৌ যদি আমি এনেকৈ চাওঁ, এইটোতো 90 ডিগ্ৰী হয় ন? তেতিয়া এনেকৈ চালে আমি কি পাম? এই ৱাই জেডডাল যদি হাইট হয়, এক্স জেডডাল যদি বেছ হয়, তেন্তে মাল্টিপুল কৰিলেওতো আমি এৰিয়াটো পাম ন? তাৰপৰা কম্পেয়াৰ কৰি পেলাই আমি ৱাই এনৰ ভেলুটো উলিয়াই দিছোঁ। ইজি হয় ন? বহুত ইজি হয়। কিবা যদি ডাউট আছে এবাৰ সুধিবা। আজি শেষৰটো কুৱেশ্যন, এইটো টাইম এণ্ড ডিষ্টেঞ্চৰ হয়। কুৱেশ্যনটো দেখাত টান লাগিব পাৰে, কিন্তু আমি ষ্টেপ বাই ষ্টেপ কৰি যাম, তেতিয়া একেবাৰে ইজি হৈ যাব, ঠিক আছে? কি দিয়া আছে? যোৰহাটৰ পৰা দুখন ট্ৰেইন আহিছে। এখন ট্ৰেইন যোৰহাটৰ পৰা গুৱাহাটী গৈছে, এখন গুৱাহাটীৰ পৰা যোৰহাট গৈছে। যিখন যোৰহাটৰ পৰা গুৱাহাটী গৈছে, এখন কেইটা বজাত আহিছে? ৰাতিপুৱা 5টা বজাত আহিছে, আৰু গুৱাহাটী পাইছে আকৌ 11টা বজাত।
ঠিক আছে মানে টাইম কিমান লাগিলে বাৰু টাইম কিমান লাগিলে 11 - 5 কৰিলে আমি পাম 6 আৱাৰ্ছ ঠিক আছে আন এখন ট্ৰেইন আকৌ গুৱাহাটীৰ পৰা যোৰহাট গ'ল কেইটা বজাত গৈছিলে ৰাতিপুৱা 5:30 গৈছিলে আৰু আধা ঘণ্টা দেৰিকে মানে এখন 11টা বজাত পাইছিল ন এখন 11:30 বজাত পালেগৈ ক'ত পালে যোৰহাট পালেগৈ মানে টাইমটো একে থাকিব ন 6 আৱাৰ্ছ হাফ এন আৱাৰ দেৰিকে ওলাইছিলে হাফ এন আৱাৰ দেৰিকে পাইছিলেগৈ টাইম ডিফাৰেঞ্চটো একে থাকিব 6 আৱাৰ্ছ এতিয়া আমি ছাপ'জ যোৰহাট আৰু গুৱাহাটীৰ ডিষ্টেঞ্চটো গম নাপাওঁ ধৰি ল'লো এইটো এক্স হয় এইটো আমি কিহৰ প্ৰব্লেম কৰি আছো আমি টাইম ডিষ্টেঞ্চ আৰু ভেলচিটিৰ প্ৰব্লেম কৰি আছো ন এটা বস্তু মনত ৰাখিবা ডিষ্টেঞ্চ ইকুৱেল টু ভেলচিটি ইনটু টাইম এই বস্তুটো উলিয়াই পেলাই আমি গোটেই প্ৰব্লেমটো কৰিব পাৰোঁ প্ৰথম যিখন ট্ৰেইন আছিলে তাৰ কাৰণে ভেলচিটি কিমান হ'ব বাৰু ভেলচিটি যদি v1 হয় কিমান হ'ব ডিষ্টেঞ্চ আমি কিমান ধৰিছোঁ x তাৰ টাইম কিমান আছিলে 6 আৱাৰ্ছ লাগিছিল ন x/6 ছেকেণ্ড ট্ৰেইনখনৰ কাৰণে ডিষ্টেঞ্চ x ধৰিছিলোঁ ভেলচিটি ডিভাইডেড বাই টাইম ন টাইমটো 6 আৱাৰ্ছে আছিলে চ' x ডিভাইডেড বাই 6 হৈ যাব অ'কে এতিয়া চোৱা আমি ধৰি ল'লো এতিয়া কুৱেশ্যনটো কি সুধিছে যে দুইখন ট্ৰেইনে ইখনে সিখনক কেতিয়া ক্ৰছ কৰিব বা কেতিয়া লগ পাব কিমান সময়ৰ পিছত লগ পাব বা ক্ৰছ কৰিব ঠিক আছে আমি ধৰি ল'লো 5টা বজাত প্ৰথম ট্ৰেইনখন ওলাইছিল ন 5 AM টি আৱাৰ্ছৰ পিছত ট্ৰেইন দুখনে লগ পাব দে এতিয়া আমি নাজানো টি আৱাৰ্ছটো কিমান হয় ঠিক আছে আৰু আমি কেলকুলেশ্যন তাৰ কাৰণে উলিয়াই ল'ম প্ৰথমতে যদি এইটো টি আৱাৰ্ছটো উলিয়াব লাগে প্ৰথম ট্ৰেইনখনৰ কাৰণে যদি চাওঁ কিমান কিলোমিটাৰ হয় আমি কিলোমিটাৰ ৰেচপেক্টত যদি উলিয়াওঁ এইটো চোৱা x/6টো কি হয় x/6টো ভেলচিটি হয় ন ডিষ্টেঞ্চ ইজ ইকুৱেল টু ডিষ্টেঞ্চটো আমি x বুলি ধৰিছিলোঁ ন x ইকুৱেল টু ডিষ্টেঞ্চ ইজ ইকুৱেল টু ভেলচিটি ইনটু টাইম হয়নে নাই ভেলচিটি কিমান আছিলে x/6 প্ৰথম ট্ৰেইনখনৰ কাৰণে কনচিডাৰ কৰিছোঁ x/6 ইনটু টাইম মানে t ঠিক আছে যদি ছেকেণ্ড ট্ৰেইনখনৰ কাৰণে এইটো কি হয় বাৰু ডিষ্টেঞ্চ এইটো ভেলচিটি x/tটো হৈছে ভেলচিটি v1 আৰু t মানে টাইম হয়নে আৰু নেক্সটটো হৈছে v2 ইনটু টাইম ইকুৱেল টু x হ'ব নেকি বাৰু চোৱা এটা ডিষ্টেঞ্চ আহিব ন এইটো ছাপ'জ ইয়াৰ পৰা ইয়ালৈ আহিলে v1 টাইম ইয়াৰ পৰা ইয়ালৈ আহিলে v2 টাইম আমি এই v1 আৰু v2 অলৰেডি গম পাওঁ টাইমটো গম পাওঁ ঠিক আছে আমি এতিয়া উলিয়াই দিলেও হৈ গ'ল ন কেনেকৈ উলিয়াম এতিয়া চোৱা প্ৰথমটো কি পালোঁ x/6 ডিভাইডেড ইনটু t এইটো v1t মানে ডিষ্টেঞ্চ d1টো পালোঁ ঠিক আছে ডিষ্টেঞ্চ d2টো আমি কেনেকৈ পাম চোৱা এখন আধা ঘণ্টা দেৰিকৈ ওলাইছে ন আমি এইটো কেনেকৈ লিখিব পাৰোঁ x ইনটু t+½ আধা ঘণ্টা দেৰিকৈ ওলাইছিলে ঠিক আছে ডিভাইডেড বাই x/6 আছিল ন আকৌ x/6টো আহি গ'ল ইকুৱেল টু x কাৰণ টোটেল ডিষ্টেঞ্চ যিটো পইণ্টতে মিট কৰে ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চটো সদায় এক্সে হ'ব ন আমি তেনেকৈ জাষ্ট ছেপাৰেটলি লিখি ল'লোঁ ঠিক আছে এতিয়া চোৱা 6 ডিভাইড হৈ আছে তো মাল্টিপুল কৰি দিব পাৰোঁ আৰু এক্সটো চবৰ লগতে মাল্টিপুল হৈ আছে চ' এক্সটো আমি ডিভাইড কৰি নাইকিয়াই কৰি দিব পাৰোঁ মানে এইটো কি লিখিব পাৰোঁ t+½ ইকুৱেল টু 6 ঠিক আছে কেনেকৈ লিখিলোঁ এইটো চিম্পল আৰু কেলকুলেশ্যন এক্স গোটেইকেইটাতে আছে কাৰণে কেঞ্চেল কৰিলোঁ তাৰপিছত 6টো মাল্টিপুল কৰিলোঁ গোটেইকেইটাতে এইটো কি আহিব এক্সটো কেঞ্চেল গ'ল 60 মাল্টিপুল কৰালৈকে অকল টি আহিলে এইটো t+½ আহিলে আৰু 6টো এই 1টোৰ লগত মাল্টিপুল হৈ যাব কাৰণ এক্সটো কেঞ্চেল হৈ যাব ন তেতিয়া 1টোৰ লগত মাল্টিপুল হৈ যাব চ' t+t 2t ইকুৱেল টু 1/2 মানে কিমান 0.5 6.5 হ'ব ন therefore t ভেলুটো কিমান হ'ব 6.5ৰ আধা মানে 3.25 এতিয়া চোৱা শ্লাইড বেছিক কনচেপ্ট অলপ এতিয়া আহিব আমি ভেলুটো কিমান পালোঁ টি ভেলুটো
3.25 আৱাৰ মানে এইটো আমি কেনেকৈ লিখিব পাৰোঁ 3.25 টো আমি লিখিব পাৰোঁ টাইমটো 3 আৱাৰ প্লাছ 0.25 টো কেনেকৈ লিখিব পাৰোঁ 25/100 আৱাৰ ন মানে 25/100 মানে কিমান 1/4 so 3 আৱাৰ 1/4 আৱাৰ মানে কিমান 15 মিনিট ন 15 মিনিট to 1 আৱাৰ কিমান হয় 1/4 হয় 30 মিনিট হ'লে 1/2 হ'ব হয়নে এতিয়া চোৱা 3 আৱাৰ 15 মিনিট 3 আৱাৰ 15 মানে কিমান 3 ঘণ্টা 15 মিনিট 5টা বজাৰ পৰা যদি ট্ৰেইনখন ওলায় তাৰ 3 ঘণ্টা 15 মিনিটৰ পিছত কিমান হ'ব 8টা 15 মানে দুইখন ট্ৰেইনে ইখনে আনখনক কেইটা বজাত ক্ৰছ কৰিছিলে 8টা 15ত ক্ৰছ কৰিছিলে ঠিক আছে তোমালোকে কুৱেশ্যনটো যদি ষ্টেপ বাই ষ্টেপ কৰা বহুত ইজিলি ওলায় চ' এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ কৰিলে ষ্টেপ বাই ষ্টেপ কৰিবা আৰু পাৰিলে ডায়েগ্ৰামটো ড্ৰ কৰিবা ডায়েগ্ৰামবোৰতে বহুত কুৱেশ্যনৰ আনচাৰ ওলায় সেইটো কাৰণে ডায়েগ্ৰামটো মানে মাষ্ট আৰু এইটো ড্ৰ কৰিবই লাগিব তেতিয়া বহুত ইজিলি ওলাব ঠিক আছে অ'কে আৰু যদি কিবা ডাউট আছে বা কনফিউজন আছে আমাক কণ্টেক্ট কৰিবা বস্তুবোৰ ইজিলি বুজাই দিম আমি আৰু যিমান পাৰোঁ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবোৰ ছল্ভ কৰিব ট্ৰাই কৰিম চ' কিবা যদি কাৰোবাৰ ডাউট থাকে আমাক ডাইৰেক্টলি সুধিবা ঠিক আছে অ'কে থেংক ইউ